Hello guys, আজি মই আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি 2026 বৰ্ষৰ যিটো এডমিশ্যনৰ প্ৰচেছ তাৰ বিষয়ে কিছু ইনফৰমেশ্যন এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মাজলৈ আনিছোঁ। ষ্টুডেণ্টসকলক মই জনাব বিচাৰোঁ যে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি 2026ত যিখিনি ছিটৰ সংখ্যা মুকলি কৰিছে সেইখিনি হৈছে স্ক্ৰীণত আপোনালোকে দেখিবলৈ পাইছে। আণ্ডাৰ গ্ৰেজুৱেট লেভেলত ইউনিভাৰ্চিটিখনত কেইবাটাও ফেকাল্টি আছে। তাৰ ভিতৰত ফেকাল্টি অফ এগ্ৰিকালচাৰৰ বিষয়ে আজি মই আপোনালোকক ক'ব বিচাৰোঁ। আণ্ডাৰ ফেকাল্টি অফ এগ্ৰিকালচাৰ কলেজ অফ এগ্ৰিকালচাৰ যোৰহাট আছে, যিখন হৈছে মেইন কেম্পাছ ইউনিভাৰ্চিটিখনৰ। আৰু সেই যোৰহাট কেম্পাছত আপোনাৰ টোটেল আছে 182টা ছিট। তাৰ ভিতৰত 142টা ছিট হৈছে নৰ্মেল ছিট আৰু 40টা ছিট হৈছে হায়াৰ ফিজ কেটেগৰী। হায়াৰ ফিজ কেটেগৰীৰ কি হয়, তাৰ বাবে কেনেদৰে এপ্লাই কৰিব লাগিব, সেই সকলোখিনি ডিটেইলছ মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকলৈ আগবঢ়াম। আপোনালোকে কমেণ্ট যোগে জনাব আপোনালোকক কি ইনফৰমেশ্যন লাগে, এই বিষয়বিলাক কিবা ডাউট থাকিলে সেইবোৰ জনাব। ইয়াৰে 142টা ছিট হৈছে নৰ্মেল ৱেজ বুলি যে মই ক'লোঁ, তাৰ মিনিংটো হৈছে যে 142টা ছিট আপোনালোকে এপ্লাই কৰোঁতে একো ধৰণৰ অপশ্যন চুজ কৰিব নালাগে। কিন্তু এই 40টা ছিটত যদি আপোনালোকে এডমিশ্যন ল'ব বিচাৰে, যিকেইটা হায়াৰ ফিজ কেটেগৰী ছিট হয়, সেইকেইটাৰ আণ্ডাৰত যদি এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে বেলেগকৈ হায়াৰ ফিজ কেটেগৰী হিচাপে এপ্লাই কৰিব লাগিব। এপ্লাই কৰোঁতে সেইটো কৰিব পাৰিব, সেইখিনি ডিটেইলছ মই পিছত আপোনালোকক জনাম। ছেকেণ্ডত আছে BN কলেজ অফ এগ্ৰিকালচাৰ, যিখন বিশ্বনাথ চাৰিআলিত আছে। তাতো আপোনালোকৰ 100টা ছিট আছে। তাৰে 83টা ছিট হৈছে আপোনাৰ নৰ্মেল ৱেজত আৰু 17টা ছিট হৈছে হায়াৰ ফিজ কেটেগৰী। তেনেকৈ তৃতীয়খন কলেজ হৈছে SCS কলেজ অফ ধুবুৰী, যিখন ধুবুৰীত আছে চাপৰত। আৰু তাতো আপোনালোকে BSc অনাৰ্ছ এগ্ৰিকালচাৰ ডিগ্ৰীটো লাভ কৰিব পাৰিব। তাত আপোনালোকৰ ছিট আছে 60টা আৰু তাৰ ভিতৰত 56টা ছিট হৈছে নৰ্মেল ৱেজত আৰু 4টা ছিট হৈছে তাত হায়াৰ ফিজ কেটেগৰীত। গতিকে তিনিখন কলেজত এই BSc অনাৰ্ছ এগ্ৰিকালচাৰ বিষয়টো পঢ়িব পাৰিব ফেকাল্টি অফ এগ্ৰিকালচাৰৰ আণ্ডাৰত ইন আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। গতিকে টোটেল আপোনালোকৰ এগ্ৰিকালচাৰ পঢ়িবলৈ হ'লে টোটেল এগ্ৰিকালচাৰ বিষয়টোত ছিট আছে টোটেল 342টা। গতিকে সেই 342টা ছিট বিভক্ত হৈ আছে বেলেগ বেলেগ কলেজত। গতিকে এতিয়া যদি আপোনালোকে BN কলেজ অফ এগ্ৰিকালচাৰত এডমিশ্যন লয়, তেতিয়াহ'লে আপোনালোকে গৈ পেলাই তাত বিশ্বনাথ কলেজৰ যিটো কেম্পাছ আছে তাত গৈ পঢ়িবগৈ লাগিব। আৰু তাৰ বাবে যিখিনি ছিট আছে মই অলৰেডি আপোনালোকক বুজাইছোঁ। 4 নম্বৰত আছে কলেজ অফ হৰ্টিকালচাৰ এণ্ড ফাৰ্মিং ছিষ্টেম ৰিচাৰ্চ, যিখন নলবাৰীত আছে। তাত আপোনালোকে BSc অনাৰ্ছ এগ্ৰিকালচাৰ নহয়, হৰ্টিকালচাৰ বিষয়টো পঢ়িব পাব। হৰ্টিকালচাৰ মানে হৈছে উদ্যান শস্যৰ বিভাগটো। উদ্যান শস্যৰ বিষয়ে আপোনালোকে পঢ়িব পাৰিব। তাত আপোনাৰ টোটেল ছিট আছে 45টা। তাতো 36টা ছিট নৰ্মেল ৱেজৰ আৰু 9টা ছিট আছে হায়াৰ ফিজ কেটেগৰীৰ। তাৰপাছত আছে কলেজ অফ ছেৰিকালচাৰ তিতাবৰ। এইখনত BSc অনাৰ্ছ আপোনালোকে ছেৰিকালচাৰ ছাবজেক্টটো ল'ব বিচাৰিলে এইখন কলেজত এডমিশ্যন ল'ব লাগিব। তাত টোটেল ছিট আছে মাত্ৰ 30টা। তাৰ ভিতৰত 27টা নৰ্মেল ছিট আৰু 3টা হৈছে হায়াৰ ফিজ কেটেগৰী। তাৰপিছত আছে কলেজ অফ এগ্ৰিকালচাৰ যোৰহাট, মানে মেইন কেম্পাছটোত। ইতিমধ্যে মই আপোনালোকক কৈছোঁ যে মেইন কেম্পাছত BSc অনাৰ্ছ এগ্ৰিকালচাৰ আপোনালোকে পঢ়িব পাৰিব। তাৰ উপৰিও যদি আপোনালোকে BSc নকৰি BTech কৰিব খোজে, যি মলিকুলাৰ বায়'লজি বা বায়'টেকনলজি নতুন ক'ৰ্ছ হৈছে, এইটো বেছিদিন হোৱা নাই লঞ্চ কৰা। গতিকে এই ক'ৰ্ছটো যদি ল'ব বিচাৰে তেতিয়াহ'লে নাম্বাৰ অফ টোটেল ছিটছ আছে 40টা। গতিকে এই ক'ৰ্ছটো যদি আপোনালোকে এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে যোৰহাটৰ মেইন কেম্পাছত থাকি পঢ়িব লাগিব, আৰু যিখন কলেজ অফ এগ্ৰিকালচাৰ যোৰহাট তাৰ আণ্ডাৰতে হ'ব। গতিকে এই যিটো প্ৰগ্ৰেম আছে তাৰ আণ্ডাৰত টোটেল ছিট আছে মাত্ৰ 40টা ছিট। আৰু ইয়াত কোনো ধৰণৰ হায়াৰ ফিজ কেটেগৰীৰ কোনো সুবিধা নাই। গতিকে এইটো নৰ্মেল ৱেজতে এডমিশ্যনটো হ'ব। ইয়াৰ উপৰিও আপোনালোকে বিভিন্ন ফেকাল্টিজ আছে, যেনে ফেকাল্টি অফ কমিউনিটি ছায়েন্স, ফেকাল্টি অফ ফিচাৰিজ এটচেট্ৰা। এইবিলাকৰ বিষয়ে মই আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত জনাম। যদি ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেকৈ এগ্ৰিকালচাৰ ৰিলেটেড বিভিন্ন এডমিশ্যনৰ প্ৰক্ৰিয়া, বিভিন্ন ধৰণৰ ভিডিঅ'জ ফিউচাৰত আহি আছে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে কোনো ধৰণৰ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আপোনালোকৰ চকুৰ পৰা ৰৈ নাযায়। আৰু কিবা ডাউট থাকিলে আপোনালোকে কমেণ্টৰ যোগে মোক সুধিব পাৰে। মই সকলোখিনি কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।